আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে 24 বছৰৰ মূৰত সখা লাভ কৰিলে নলবাৰী ভুক্তভোগী শিক্ষকে ইয়াত উল্লেখ কৰিছে বিশেষ এটা ডিষ্ট্ৰিক্টৰ ইয়াত নলবাৰী ভুক্তভোগী শিক্ষকে বুলি ইয়াত উল্লেখ কৰিছে 24 বছৰৰ পাছত সখা লাভ কৰিলে নলবাৰীৰ ভুক্তভোগী শিক্ষকে ইয়াত উল্লেখ কৰিছে যে গুচৰীয়া 10 গৰাকী অবিবি শিক্ষকক চাকৰি গুৰাই দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ইয়াত উল্লেখ কৰিছে যে গুচৰীয়া আপোনাৰ 10 গৰাকী অবিবি শিক্ষকৰ চাকৰি গুৰাই দিবৰ কাৰণে নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ইয়াত উল্লেখ কৰিছে 1996 চনত প্ৰকাশিত বিজ্ঞাপন মৰ্মে হোৱা বাছনি নিযুক্তি অনুসৰি শিক্ষক কেইগৰাকীক পুনৰ চাকৰিত মহৰণৰ আদেশ বুলি ইয়াত উল্লেখ কৰিছে 1996 চনত যিখিনি প্ৰকাশিত আপোনাৰ বিজ্ঞাপনৰ মৰ্মে হোৱা বাছনি নিযুক্তি অনুসৰি শিক্ষক কেইগৰাকীক পুনৰ চাকৰিত মহৰল কৰিবৰ কাৰণে ইয়াত আদেশ প্ৰদান কৰিছে ইয়াত উল্লেখ কৰিছে যে 24 বছৰ মূৰত ন্যায় লাভ কৰিলে নলবাৰী জিলাৰ 10 গৰাকী অবিবি শিক্ষক বিশেষকৈ আজিৰ খবৰটো হৈছে অবিবি শিক্ষক যি 10 গৰাকী শিক্ষক কৰ্মচাৰীয়ে দীৰ্ঘদিন সময় ধৰি তেখেতসকলে আপোনাৰ যুঁজি আছিলে তেখেতসকলৰ ন্যায়ৰ পাবৰ কাৰণে আৰু সেইখিনি আজি ন্যায় লাভ কৰিলে বুলি ইয়াত উল্লেখ কৰিছে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ দীৰ্ঘদিন ধৰি চলা আইনী যুঁজৰ অন্তত গুৱাহাটী উচ্চতম ন্যায়ালয়ে 10 গৰাকী অবিবি শিক্ষকক পুনৰ চাকৰিত নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে আৰু ন্যায়ালয়ৰ মজিয়াত নিযুক্তিৰ বাধা প্ৰকণ্ড হোৱাৰ সেই শিক্ষক কেইগৰাকী হৈছে ক্ৰমে কমল চন্দ্ৰ দাস ইয়াত তেখেতসকলৰ নাম নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আপোনাৰ 10 গৰাকীৰ নাম ইয়াত উল্লেখ কৰিছে যি গৰাকী শিক্ষক কৰ্মচাৰীয়ে আপোনাৰ অবিবি শিক্ষক চাকৰি তেখেতসকলে পোৱাৰ পাছতো তেখেতসকলক হয়তো তাৰ পৰা বঞ্চিত কৰিছিলে আৰু তেখেতসকলে আইনী যুঁজত যুঁজি তেখেতসকলে সেই যুঁজখনত জয়লাভ কৰিছে আৰু সেইবাবে উচ্চ ন্যায়ালয়ে তেখেতসকলক অসম চৰকাৰ বা শিক্ষা বিভাগক নিৰ্দেশ দিছে যে সেই 10 গৰাকী অবিবি শিক্ষকৰ চাকৰি অতি সোনকালে ঘূৰাই দিবৰ বাবে আৰু ইয়াত উল্লেখ নিশ্চয় আপোনালোকে দেখিছে নিউজ পেপাৰত আমাৰ 10 গৰাকী শিক্ষক কৰ্মচাৰী ইয়াত নাম আছে আৰু 1996 চনৰ 28 ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপন মৰ্মে হোৱা বাছনি আৰু নিযুক্তিৰ ভিত্তিত উপৰোক্ত 10 গৰাকী শিক্ষক নলবাৰী জিলাত প্ৰাথমিক আৰু মাধ্যমিক ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে আপোনাৰ পুনৰ মহৰল কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ দিয়ে ইয়াত উল্লেখ কৰিছে আপোনাৰ সেই 10 গৰাকী শিক্ষক কৰ্মচাৰীক পুনৰ আপোনাৰ ইয়াত কি কৈছে প্ৰাথমিক আৰু মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ শিক্ষক হিচাপে পুনৰ মহৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি উল্লেখ কৰিছে বা নিৰ্দেশ দিছে উল্লেখযোগ্য যে 1996 চনত অবিবি শিক্ষক আঁচনিৰ অধীনত ৰাজ্যজুৰি শিক্ষক নিযুক্তি দিছিল তেতিয়াৰ অসম গণ পৰিষদ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰু ইয়াৰে অংশ হিচাপে নলবাৰী জিলাত প্ৰাথমিক বিদ্যালয়ৰ বাবে আপোনাৰ 280টা পদত আৰু মধ্য ইংৰাজী বিদ্যালয়ত 140টা পদত নিযুক্তি প্ৰদান কৰা হয় কিন্তু ইয়াৰ মাজতে নলবাৰী জিলাত অবিবি শিক্ষক নিযুক্তিৰ ব্যাপক দুৰ্নীতিত অনিয়ম সংঘটিত হয় আৰু অনুমোদিত পদতকৈ জিলাখনত অধিক শিক্ষক নিযুক্তি দিয়াত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো তদন্তৰ আওতাত সোমাই পৰে আৰু কেইবাটাও পৰ্যায়ত চলা এনে তদন্তৰ অন্তত 2001 চনত শিক্ষা বিভাগে একাংশ অবিবি শিক্ষকক নিযুক্তি বাতিল কৰে আৰু পৰৱৰ্তী পৰ্যায়ত নলবাৰী জিলাত অবিবি শিক্ষকসকলক অবৈধ নিযুক্তিক লৈ বহুকেইটা গোচৰ উচ্চ ন্যায়ালয়ৰ ৰুজু হয় আৰু ইয়াৰে মাজতে যিসকল 10 গৰাকী ইয়াত উল্লেখ কৰিছে তেখেতসকলে ইয়াত দিয়া উল্লেখ কৰিছে আৰু 10 গৰাকী শিক্ষকে তেওঁলোকৰ নিযুক্তি বাতিলৰ নিৰ্দেশ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দুটাকৈ পৃথক গোচৰ ৰুজু কৰে আৰু এনে গোচৰৰ জৰিয়তে চাকৰি ঘূৰাই দিবলৈ তেওঁলোকক আদালতক প্ৰাৰ্থনা জনায় এনে গোচৰৰ ভিত্তিত প্ৰায় 6 বছৰ ধৰি চলা শুনানিত এই গোচৰীয় আৰু চৰকাৰৰ পক্ষৰ অধিবক্তাই নিজ যুক্তি আগবঢ়ায় আৰু এনেদৰে সকলো পক্ষৰ যুক্তি শুনাৰ পিছত উচ্চ ন্যায়ালয়ে অৱশেষত এক ৰায়দানৰ জৰিয়তে এই গোচৰীয় 10 গৰাকী অবিবি শিক্ষকসকলৰ নিযুক্তি বাতিলৰ শিক্ষা বিভাগে নিৰ্দেশ খাৰিজ কৰে আৰু লগতে ন্যায়ালয়ে শিক্ষক কেইজনক পুনৰ চাকৰিত নিযুক্তি দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে আৰু আৱশ্যক চাকৰিত নথকা সময়খিনিৰ বাবে শিক্ষক কেইজনক কোনো প্ৰাপ্য লাভ নকৰিব বুলি নিৰ্দেশ স্পষ্ট কৰি দিয়ে ইয়াত নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ সেই 10 গৰাকী শিক্ষক কৰ্মচাৰীসকলৰ বাবে তেখেতসকলে বছৰ ধৰি যুঁজি তেখেতসকলৰ ন্যায় পাবলৈ সক্ষম হৈছে আৰু তেখেতসকলে যিটো সময়ত চাকৰিত নাছিলে তেখেতসকলক সেইখিনি আপোনাৰ প্ৰাপ্য নাপাব বুলি ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু তেখেতসকলক অতি সোনকালে মানে চৰকাৰে সেই
সেই তেখেতসকলক আকৌ পুনৰ চাকৰিত মহৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে আৰু আদালতে সেইখিনি আদেশ প্ৰদান কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ অবিবি শিক্ষক 10 গৰাকীৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। তেখেতসকলে বছৰ বছৰ ধৰি যুঁজি সেইখিনি পাবলৈ সক্ষম হৈছেগে। তেখেতসকলৰ ন্যায় হওক, তেখেতসকলে যেন উপযুক্ত তেখেতসকলে যিখিনি পাব লাগে সেইখিনি পাওক, সেয়ে কামনা কৰিছো। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি এই অসম চৰকাৰে এনেদৰে নাৰাখি নিশ্চয়কৈ সেই সমস্যাবিলাক অতি সোনকালে সমাধান কৰা এটা পথ বিচাৰি উলিয়াই সকলোবিলাক সমস্যা সমাধান কৰিব লাগে। শিক্ষাগুৰুৰ সমস্যাই যদি এইদৰে যদি হৈ থাকে তেনেহলে কি ধৰণে এইখন ৰাজ্য আগুৱাই যাব সেয়া নিশ্চয়কৈ চিন্তাৰ বিষয়। কাৰণ শিক্ষাগুৰুক কেতিয়াও এইদৰে আপোনাৰ তেখেতসকলৰ সমস্যাখিনি ৰাখি থব নালাগে। তেখেতসকলৰ সমস্যাবিলাক যিমান পাৰে সমাধান কৰি তেখেতসকলৰ যিবিলাক সমস্যা আছে, অন্য শিক্ষকেই হওক, যি ধৰণৰ শিক্ষকেই হওক, সকলোবিলাক সমস্যা সমাধান কৰি তেখেতসকলক কৃপতাৰে কাম কৰা এটা সুযোগ প্ৰদান কৰিব লাগে অসম চৰকাৰে। তেতিয়াহে অসম ৰাজ্যখন আগুৱাই যোৱাত নিশ্চয়কৈ সেই শিক্ষক কৰ্মচাৰী বৰঙণি যথেষ্ট। আৰু সেইবাবে তেখেতসকলৰ সমস্যাবিলাক কেৱল সমস্যা ভাবে নাৰাখি তেখেতসকলৰ সমস্যাবিলাক অতি কৃপতাৰে সমাধান কৰাৰ এটা সুযোগ দিব লাগে সেই শিক্ষক কৰ্মচাৰীসকলক। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইবিলাক খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু শিক্ষা বিভাগৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। নমস্কাৰ, জয় অসম।